OC ভাৰ্গৱ বৰবৰাই যি ধৰণে এই যিগৰাকী ডেলিভাৰী বয় তেখেতে যিয়ে ডেলিভাৰী বয় নকৰক জমেটো হওক বা অন্য যিসমূহ ডেলিভাৰী বয় আছে তেখেতে যিয়ে নকৰক লাগিলে তেখেতে এটা যেটো ঘৰৰ পৰা 1 টকা নোলোৱাকে চলি আছিল আৰু কটনত পঢ়ি থকা এজন ল'ৰা কাৰণ কটনত পঢ়িবলৈ যাওঁতে তেখেতে পঢ়ি থকা উপৰিও মানে কষ্ট কৰি তেখেতে উপাৰ্জন কৰিছিল যে কি ঘৰৰ পৰা পইচা নিবিচাৰো যে এনে ধৰণে হয়তো তেখেতে উপাৰ্জন কৰি হয়তো পঢ়ি আছিল সেই গৰাকী ল'ৰাক যি ধৰণে মাৰপিট কৰা ঘটনা ইতিমধ্যে সোশ্যাল মিডিয়াত ভাইৰেল পৰিছে এই গোটেই ঘটনাটোক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ দিছে যে পুলিচৰ ব্যৱহাৰ সদায় ভাল হ'ব লাগে বুলি কৈছে যাতে পুলিচৰ ওচৰত যাবলৈ মানুহে যাতে ভয় নকৰে যে যিকোনো সময়তে যাতে পুলিচৰ ওচৰত কাক চাবিব পাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ পিছতো যে এইগৰাকী যিগৰাকী OC হয় ভাৰ্গৱ বৰবৰা তেখেতে যি ধৰণৰ ব্যৱহাৰ কৰিলে যেনে ধৰণে মাৰপিট কৰিলে মানে মাছ মজিয়াত এখন বজাৰৰ যে মাছ মজিয়াত এনে ধৰণে মাৰপিট কৰা ঘটনাক লৈ ইতিমধ্যে সমগ্ৰ অসমবাসী গৰিহণা দিছে আৰু আমাৰ চেনেলৰ যোগেদিও আমি জনাইছো যে তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগে কাৰণ এনেকুৱা ধৰণৰ শাস্তি নহলে কিন্তু অন্যান্য যিসকল বিষয় আছে তেওঁলোকে এনেকুৱা কাম কৰিবলৈ ভয় নকৰিব কাৰণ এনেকুৱা এটা শাস্তি হওক যাতে তেখেতে যাতে কোনোদিন যাতে এনেকুৱা কাম কৰিবলৈ মানে বাধ্য নহয় তেখেতক যেটো নিলম্বন কৰা আছে নিলম্বন কৰিলে সমস্যাৰ সমাধান নহয় এনেকুৱা নিলম্বন কৰা বহু আৰক্ষী বিষয় আছে যিসকল আৰক্ষী বিষয়ে তাৰ পিছত কেইদিনমান পিছত চাকৰি জয়েন কৰিছে জয়েন কৰাৰ পিছত তাৰ পিছতো কিছুমান ঘটনা ঘটাইছে গতিকে এনেকুৱা কাম যাতে দ্বিতীয় দিন যাতে কৰিব নোৱাৰে তাৰ কাৰণে তেখেতক চাকৰি বৰখাস্ত কৰিব লাগে বৰখাস্ত নকৰিলে এনেকুৱা ধৰণৰ সমস্যাৰ কেতিয়া সমাধান নহয় কাৰণ এনেকুৱা যিসকল আৰক্ষী বিষয় আছে এনেকুৱা মানসিকতাৰ সেইসকল আৰক্ষী বিষয়ক উচিত শাস্তি দিয়াটো আমি বিচাৰো কাৰণ এনেকুৱা আৰক্ষী বিষয়ত থকাতকৈ নথকাই ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে যাতে এইগৰাকী আৰক্ষী বিষয়াৰ ওপৰত উচিত তদন্ত ঘোষণা কৰি বৰখাস্ত কৰিব লাগে কি কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য শুনালৈ বিচাৰিছো নিজৰ ক্যাৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশন লৈছো আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা লম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছো পুলিচে নিজৰ ক্যাৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেই কাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশন লৈছো আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা লম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছো পুলিচ যেতিয়া মৰাণত OC জনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মূৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব আইনৰ কাম কৰাত আমাৰ কোনো হকাবিধা নাই কোনোবাই কৈ আছে মোৰ এটো কেস নলও ল আপোনালোকৰ কথা ললে কি হ'ব নললে কি হ'ব ইট উইল বি ডিসাইডেড এজ পাৰ দা ল কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম কাৰোবাৰ দেউতা কৃষক আছিল কাৰোবাৰ দেউতা প্ৰফেসৰ আছিল কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতা আমাৰ ব্যৱহাৰ সমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে এই যিবিলাক ফটো মাজে মাজে আহি থাকে হি আমাক অলপ অলপ আমনি কৰে ডিসিপ্লিন the respect to the uniform hetu amar main kotha uniformor respect hobo lagibo aru byabohar hu modhur hobo lagibo efficient police hobor karone byabohar beya korar kono proyojon nai moi sob kotha manilom
কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মই যিহেতু গৃহমন্ত্ৰী যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব আইনৰ কাম কৰাত আমাৰ কোনো হকাবিধা নাই কোনোবাই কৈ আছে মোৰ এইটো কেছ নলওঁ লওঁ আপোনালোকৰ কথা ললে কি হ'ব নললে কি হ'ব ইট উইল বি ডিসাইডেড এজ পাৰ দ্য ল কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম